গুৱাহাটীৰ কোন সাংবাদিকে মানসিক শাস্তি দিছিল সেই সিদ্ধান্ত লোৱা বিজেপি নেতাক হুনাৰীত বিজেপি নেতাৰ চৰমপন্থা পত্ৰযোগে কি লিখি গ'ল দেৱজিৎ হাজৰিকাই একাংশ সাংবাদিকে মানসিক অশান্তি কৰাৰ অভিযোগ কোনে ৰফিক দুলাল আৰু পৰিস্মৃতা মানসিকভাৱে ভাগি পৰি চৰমপন্থা ৰজাপুখুৰী পঞ্চায়তৰ সভাপতিৰ নমস্কাৰ মই সুদৰ্শন আৰু পোন প্ৰথমে এটা বিশেষ মন্তব্য শুনাই ল'ব বিচাৰিছো এতিয়া থানাত গোচৰ দিম মোক ন্যায় লাগিব আৰু যোনজন এজন NDF দুলাল বৰা নে কি ক'লে তেওঁৰ ওপৰত গোচৰ সম্পূৰ্ণ গোচৰ থাকিব তেওঁ এজন গুৱাহাটী মানুহ আৰু আমি থাকোঁ ৰায়ডঙীয়া নকচাইত চৰাইদেউ ডিষ্ট্ৰিক্টৰ আৰু তেওঁ আমাৰ এজনক ইমান নজনা নোপোজাকৈ যে তেওঁ এটা মানে তেওঁ চেনেলটোৰ ওপৰত মানে চেনেলটোৱে কোৱা কাৰণে আমি কিছুমান কথা ধৰি লওক ক'ব পাৰোঁ এনেকুৱা সেইটো কাৰণেতো তেওঁ তেনেকৈ নিউজ কৰিব তেওঁ আমাক মানে কেছ দিব নোৱাৰিব নহয় দিম মই ভাবিলোঁ এজন ধৰি লওক এতিয়াতো দুলাল বৰাটো একদম সম্পূৰ্ণ তেওঁ দিবই লাগিব দুলাল কি তেওঁ দিবই লাগিব তেওঁ উচিত আমাক তেওঁৰ পৰা আমি উচিত ন্যায় পাব লাগিব তেওঁ বেলেগত থকা মানুহ এজনে কিয় এবাৰ অনলাইন কেছ দিছিলে তেওঁ নোলোৱাৰ কাৰণে আকৌ সেই কেছখনকে এইখন বাৰু যিখন মই আপোনাক কাগজ দিম সেইখন আগৰ হয় সেই তেতিয়াই তাৰপিছত আকৌ যে তেওঁ আকৌ মানে ৰাজ্যপালক দিবলগীয়া হৈছে কত কোটি টকা মানুহে খায় হজম কৰিছে অথচ একো কৰিব পৰা নাই যিটো সম্পূৰ্ণ মিছা যিজন মানুহে কেতিয়াও সেইটো কাম কৰিব পৰা নাই ঠিক আছে আমি বাৰু কৈছোঁ কিন্তু এনকুৱাৰী কৰিছে ডিষ্ট্ৰিক্ট অফিচত এনকুৱাৰী কৰিছে এনকুৱাৰীত কি ওলালে সেইখনতো আমাক দিব লাগিছিল 24 তাৰিখে এনকুৱাৰী হৈ যোৱাখন আগষ্টত মানুহেও তেতিয়া জানিলে হয় আকৌ যেতিয়া আপোনাৰ থানাত দিয়াৰ পিছত তেওঁ মোক কৈছে যে আকৌ এনেকৈ এটা ওলাইছে আকৌ সেই একেটাই ৰিপৰ্টে যাব ৰিপৰ্টটো একেটাই হ'ব যিটো সঁচা সেইটোৱে যাব মানসিকভাৱে তেওঁতো মনটো সেই তেতিয়াও অকণমান বেয়া হ'লেও নিজে সাহসত থাকে সেইটো ইমান প্ৰব্লেম নহয় কাৰণে দেখাব গৈছে সংবাদ মানে বাতৰি ইমানকৈ ওলাই থকাৰ কাৰণে তেওঁ এনে হ'ব পাৰে বুলি ভাবে নেকি আপুনি সেইটোতো মই নকওঁ কেলৈ মানুহটোতো মোক কৈছে 10:30 মই গৈ আছোঁ তুমি হোৱা কোনোবাই কিবা কৈছে মোক সেইটো তদন্ত লাগিব মানুহটো তেওঁৰ ওপৰত ইমানেই মানে মানুহ উঠি পৰি লাগি আছে সেইটো কাৰণেতো এনেকুৱা এটা হৈছে নিউজ লাইভত দুবাৰকৈ বজাইছে যিটো নিউজ লাইভৰ সাংবাদিক ৰফিক দা তেওঁক ময়ো আমাৰ ঘৰলৈও আহিছে এবাৰ তেওঁ খুব ভাল পায় আৰু সেইজন মানুহে অন্ততঃ আমাক এবাৰ সুধি ল'ব লাগিছিলে যে নিউজটো তোমাৰ কাৰণে এনেকুৱা এটা আহিছে অন্ততঃ তুমি কোৱাচোন কি হৈছেনো নিউজ যে একপক্ষ নিউজ কিয় এই বক্তব্য আছিল বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ পত্নীৰ দেৱজিৎ হাজৰিকাই চৰমপন্থা অৱলম্বন কৰিছে তাৰ পাছতেই শোকত কাতৰ হৈ পৰা তেওঁৰ পত্নীয়ে এই অভিযোগ উত্থাপন কৰিছে এই বক্তব্য ৰাখিছে পঞ্চায়তৰ কামত দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছিল দেৱজিৎ হাজৰিকাৰ বিৰুদ্ধে প্ৰথমতে জিলা পৰ্যায়ৰ তদন্ত আৰু তাৰ পাছত ৰাজ্যপাললৈকো পত্ৰ লিখিছিল একাংশ অভিযোগকাৰীয়ে অৱশ্যে কথাটো এইখিনি মুহূৰ্ততে আচলতে ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে কিয়নো তেওঁ যি পত্ৰ লিখি থৈ গৈছে সেই পত্ৰত কিন্তু একাংশ সাংবাদিকৰ কথা লিখি থৈ গৈছে একাংশ সাংবাদিকে তেওঁক মানসিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ তুলি থৈ গৈছে সেই পত্ৰখন তেওঁৰ গাড়ীৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হৈছে পত্ৰত উল্লেখ আছে সংবাদ মাধ্যমৰ ব্যক্তিৰ নাম ৰফিক পৰিস্মৃতা দুলালৰ বাবে এই সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰা হৈছে পত্ৰখনত বাৰে বাতৰি পৰিৱেশন কৰি মানসিক হাৰাশাস্তি চলাই আহিছিল বুলি লিখা আছে পত্ৰখনত সঠিক ন্যায় বিচাৰি এই চৰম সিদ্ধান্ত ললো বুলি উল্লেখ আছে পত্ৰখনত আৰু তাৰ পাছতে এতিয়া সৰ্বত্ৰে চৰ্চা হৈছে যে গুৱাহাটীৰ এই কোন সাংবাদিকৰ বাবে চৰম সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল বিজেপিৰ নেতাগৰাকীৰ যি পত্ৰ সেই পত্ৰখনত উল্লেখ আছিল তিনিগৰাকী ব্যক্তিৰ নাম দুলাল ৰফিক পৰিস্মৃতা কিন্তু কোন এই দুলাল ৰফিক আৰু পৰিস্মৃতা যাৰ বাবে মানসিক শাস্তি সহ্য কৰিব নোৱাৰি শেষত চৰম সিদ্ধান্ত ল'ব লগা হ'ল বিজেপিৰ নেতা দেৱজিৎ হাজৰিকাই এই মুহূৰ্তত আমি শুনোৱাব বিচাৰিছোঁ শোকত কাতৰ হৈ পৰা তেখেতৰ পত্নীৰ আন এক ভাষ্য যি ভাষ্যত তেওঁ অভিযোগ তুলিছে যে কিদৰে তেওঁৰ গিৰিয়েক বা স্বামীক মানসিক হাৰাশাস্তি চলাই আহিছিল সংবাদকৰ্মী একাংশই আৰু তাৰ লগতে কিদৰে
তেওঁ বাৰে বাৰে ফোন কৰি আহিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক, কিন্তু তেওঁৰ ফোনটো তোলা নাছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত শুনোৱাব বিচাৰিছোঁ চৰম সিদ্ধান্ত গ্ৰহণ কৰা বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ পত্নীৰ শোকত কাতৰ হৈ পৰাৰ পাছত প্ৰদান কৰা এই মন্তব্য। মই আজি CM ছাৰক অনুৰোধ জনাম, আগতেও পঞ্চায়তৰ সেই পইচাটো যোনটো দেৱীটুকুৰা মন্দিৰৰ পইচা সেইটো এনকুৱাৰী ব্লকৰ বাইদেউ আহি DC অফিচত নিবেদন দাস পাটৰি ছাৰে তেওঁ ADC ছাৰে পঞ্চায়তত যিখিনি এনকুৱাৰী কৰি মেলি নি যিখিনি DC অফিচত এনকুৱাৰী কৰিছিলে তেওঁক মাতি নিছিলে, নকুল দত্তক মাতি নিছিলে, এয়া গাঁৱৰ মানুহ মাতি নিছিলে, এখন আমাক কাগজ নিদিলে DC ছাৰেও, আৰু তেওঁ কোনজনে যে DC ছাৰে কোন আছিলে তেওঁ কৰিলে, আজিলৈকে এখন কাগজ নিদিলে আমাক এনকুৱাৰী হ'ল দাদা কওকচোন নিদিলে। তাৰপৰা এতিয়া আকৌ কোন হয় NDA নে কি সেইটো নিউজৰ মালিক হেনো দুলাল দাস, মই কালি পাইছোঁ নাজানো। সেই মানুহজনে হয় গুৱাহাটীত থকা এজন মানুহে এটা সাধাৰণ এটা নিউজ চেনেল খুলি মানুহটোক আজি ৰাজ্যপাললৈ বোলে হেনো এনকুৱাৰী কৰিবলৈ হেনো কমপ্লেইন কৰিছে। এতিয়া সৰ্বত্ৰ চৰ্চিত হৈছে দেৱজিৎ হাজৰিকাৰ এই চৰম সিদ্ধান্ত লোৱাৰ আঁৰৰ কাৰণৰ বিষয়ে। প্ৰশ্ন উঠিছে যে সঠিক ন্যায় পাবনে দেৱজিৎ হাজৰিকাই? কাৰ বাবে বা কাৰ প্ৰৰোচনাত বা কোন সাংবাদিকে এইদৰে মানসিক অত্যাচাৰ চলাইছিল বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে? সঠিক ন্যায় লাভ কৰিবনে তেওঁ? অপেক্ষা সময়লৈ।